প্ৰিয় বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলৰ জৰিয়তে সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি মই আজি আন এটি নতুন ভিডিঅ'লৈ আগুৱাই যাব বিচাৰিছোঁ। মই আহি উপস্থিত হৈছোঁহি চন্দামাৰী চুবুৰী। এই চন্দামাৰী চুবুৰীটো গুৰমৌ গাঁৱৰ নিচে কাষৰতে আছে আৰু খুৱাই দিছোঁ এইটো বিষ্ণু মন্দিৰ। আৰু এই বিষ্ণু মন্দিৰতে প্ৰতি বছৰে এই গৰখীয়া উৎসৱটি পালন কৰে। এই যিটো বিষ্ণু মন্দিৰ হয়, এই বিষ্ণু মন্দিৰৰ ভিতৰৰ ভাগত মই সোমাই যাম। এটি ঈশ্বৰৰ নামত সেৱাভাগ ল'ব বিচাৰিছোঁ আৰু মই ইতিমধ্যে ভিতৰৰ ভাগত সোমাই গৈছোঁ। এইটো টিলিঙা হয়, শান্তি হয়। ইয়াত গৰখীয়া নাম উদযাপন কৰা হৈছে প্ৰতি বছৰে বহাগ মাহৰ যিকোনো এটা তিথিতে আৰু এই উৎসৱটি পালন কৰা হয়। মই সমিতিৰ এগৰাকী উপদেষ্টা হয়, তেখেতে এই উৎসৱটিৰ বিষয়ে চমুকৈ এটি বৰ্ণনা দাঙি ধৰিব। তেখেত হৈছে মতিৰাম দাস, গুৰমৌ চন্দামাৰী চুবুৰী এগৰাকী বিশিষ্ট সমাজ সেৱক হয়। মই তেখেতক সুধিব বিচাৰিছোঁ এই উৎসৱটি কিমান বছৰ আগৰ পৰা আৰু আজি পৰ্যন্ত কোন তিথিত উৎসৱটি পালন কৰা হয়, অকণমান চমুকৈ বৰ্ণনা দাঙি ধৰিব। এই উৎসৱটি বহাগ মাহত প্ৰতি বছৰে পালন কৰা হয় আৰু প্ৰায় 100 বছৰৰ অধিক পূৰ্বতে এই উৎসৱ পালন কৰা হৈছিল। আৰু এই গৰখীয়া নাম উপলক্ষে আমাৰ ককা আইতাসকলৰ দিনতো আমি সৰু থাকোঁতে আমি গম পাইছিলোঁ, এই গৰখীয়া নামত আমি উপস্থিত হৈছিলোঁ আৰু তেখেতসকলৰ পৰম্পৰা ৰীতি নীতি আমি মানি চলি আহি আছোঁ। আৰু এই গৰখীয়া নামৰ দিনাই ৰাতি আমি এখন গোপাল ভোগ বুলি শ্মশান ভোগ আগবঢ়োৱা হয়। সেই সময়ত এই চন্দামাৰী চুবুৰীত এই কলৰীয়াত বহুত মানুহ মৰিছিল আৰু তেতিয়া কোৱা শুনিছোঁ আমি যি ঠাইত শ্মশান ভোগ আগবঢ়াওঁ তাত আজিও আছে প্ৰায় 300 বছৰ বয়সৰ এডাল অৰ্জুন গছ। সেই গছৰ তলত এজন সন্যাসী খাৰা হৈ আছিল আৰু শ্মশানত মানুহ পেলাবলৈ যোৱা মানুহক কৈছিল, তোমালোকে অহাকালি এনেকুৱা অলপমান নিয়ম কৰিবা, ৰাতি তোমালোকে ইয়াতে ভোগ অলপ বঢ়াই দিবা। তেতিয়াৰ পৰা এই গৰখীয়া নামৰ দিনতে আমি সন্ধিয়াবেলা শ্মশান ভোগখিনি আগবঢ়াই দিওঁ। তাত কেঁচা ভোগ, পকা ভোগ আদি প্ৰসাদ আদিৰে গাঁৱৰ মানুহে ঢোল তালেৰে আগবঢ়াই নি তাত দি সেৱা সন্মান কৰি আহে। আৰু তেতিয়াৰ পৰা সেই মহামাৰী ৰোগে এই অঞ্চলটোত কোনো অসুবিধা পেলোৱা নাই। এই পৰম্পৰা আজিও এই চলি আছে আৰু ভৱিষ্যতেও আমাৰ নাতি নোতাৰ দিনতো এই পৰম্পৰাটো চলি থাকিব। এই গৰখীয়া নামৰ এটা বৈশিষ্ট্য আছে, প্ৰত্যেকটো পৰিয়ালে গো পালন কৰিছিল বা ৰগোপালে যাতে এই গৰু ছাগলীবোৰ মংগলে ৰাখে, তাৰে সেই মংগল কামনাৰে বিষ্ণু পূজা কৰি এই গৰখীয়া নামৰ উৎসৱটি পালন কৰা হয়। তেখেতে ক'ব বিচাৰিছে এই গৰখীয়া যিটো নাম হয়, এই গৰখীয়া নামটো আচলতে পূৰ্ব কালৰ পৰা চলি আহিছে আজি পৰ্যন্ত। আৰু নিশা ভাগৰ এটি ইয়াতে উৎসৱ এটি পালন কৰে আৰু নিশা ভাগত ইয়াৰ পৰা ভোগ দীপ নৈবেদ্য লৈ যায়, য'ত এডাল অৰ্জুন গছ আছে। প্ৰাচীন কালৰ পৰা এই অৰ্জুন গছডালতে আজি পৰ্যন্ত ভোগ নৈবেদ্য আগবঢ়াই আছে। ইয়াৰ অৰ্থ এইটোৱে যে এই অঞ্চলত মহামাৰীৰ দেখা দিছিল আৰু এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অৰ্জুন গছত যি ভোগ নৈবেদ্য আগবঢ়াব আৰু এই ভোগ নৈবেদ্য আগবঢ়ালে হেনো এই মহামাৰীৰ পৰা পৰিত্ৰাণ পায় প্ৰাচীন কালতে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাইছিলে। আজি পৰ্যন্ত এই উৎসৱটি পালন কৰি আহিছে। তেখেতলৈ বহু বহুত ধন্যবাদ থাকিল। আজিৰ যিটো গৰখীয়া নামৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে এগৰাকী পুৰোহিতক আমন্ত্ৰণ কৰি আনিছে। এখেতে সুন্দৰকৈ এইবোৰ ধূপ দীপ নৈবেদ্য সাজু কৰি তুলিছে। খন্তেক পিছতে ইয়াত হোম পাঠ আৰম্ভ হ'ব। মই দুগৰাকী ব্যক্তি আজিৰ যে গৰখীয়া নাম, এই গৰখীয়া নাম উৎসৱত এই যি ফল মূল এইবোৰ সুন্দৰকৈ তেখেতসকলে ৰাতিপুৱাৰ ভাগৰে পৰা বৰ্তমান সময়লৈ তেখেতসকলে কাটি আছে আৰু প্ৰস্তুত কৰি ৰাখিছে। এইগৰাকী হৈছে তৰুণ চন্দ্ৰ ৰাজবংশী হয়। এখেতে পূৰ্ব কালৰ পৰাই এই যিটো বিষ্ণু মন্দিৰ, এই বিষ্ণু মন্দিৰত তেখেত দেউৰীৰ কামত ব্যস্ত হৈ আছিলে, আজি পৰ্যন্ত তেখেতে জড়িত হৈ আছে। আন এগৰাকী ব্যক্তি মই দেখুৱাইছোঁ, এইগৰাকী হৈছে মদন দাস। গুৰমৌ আঞ্চলিক যিটো শনি মন্দিৰ, দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ আটাইবোৰ মন্দিৰৰ ভাগতে এখেতে যিটো দেউৰীৰ কাম, এই দেউৰীৰ কামত জড়িত হৈ পৰে। এখেত সুন্দৰ এগৰাকী দেউৰী হয়। এখেতে আজিৰ এই অনুষ্ঠানত জড়িত হৈ পৰিছে। দুয়োগৰাকী দেউৰীলৈ মোৰ চেনেলৰ তৰফৰ পৰা হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী ব্যক্তিক মই দেখুৱাব বিচাৰিছোঁ, এখেত হৈছে কন্দৰ্প ৰাজবংশী হয়, প্ৰাক্তন এই গুৰমৌ যিটো ৰাজহুৱা যিটো চুবুৰী হয় আৰু এই ৰাজহুৱা চুবুৰীটিৰ প্ৰাক্তন সম্পাদক আছিলে কন্দৰ্প ৰাজবংশী। দেখুৱাই দিছোঁ সুন্দৰকৈ তেখেতে আসন গ্ৰহণ কৰিছে, মোলৈ এটি সুন্দৰকৈ নমস্কাৰ আগবঢ়াইছে। থেংক ইউ। মই অকণমান আগলৈ যাওঁ। এইটোৱে মই দেখুৱাইছোঁ যিটো শিৱ মন্দিৰ বুলি কৈছিলোঁ, এইটো শিৱ মন্দিৰ হয়। আপোনালোকে ঈশ্বৰৰ নামত এবাৰ সেৱাভাগ লওক, শিৱৰ নামত হৰ হৰ মহাদেৱ বুলি এবাৰ দেখুৱাইছোঁ। ইয়াত কি সুন্দৰকৈ শিৱৰ ফটো
গণেশৰ ফটো সুন্দৰকৈ ইয়াত সজাই পৰাই তুলিছে। ইয়াত হৰ গৌৰী আদি সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু এই ইয়াতে ৰাখিছে থাপনা আৰু এই থাপনাত বন্তি প্ৰজ্বলন কৰিছে। মই ঈশ্বৰৰ নামত ময়ো এবাৰ আশীৰ্বাদ বিচাৰি খাবলৈ লৈছোঁ। মই আগলৈ আহিছোঁ, ইতিমধ্যে এইটো এটা ভঁৰাল ঘৰ আৰু এই ভঁৰাল ঘৰতে এগৰাকী ব্যক্তিয়ে ইয়াৰ ভঁৰাল ঘৰ যিটো দায়িত্ব তেখেতে পালন কৰি আহিছে আৰু এখেতৰ নাম হৈছে কুমুদ দাস। আৰু এই ভঁৰাল ঘৰটোৰ ভিতৰত এটি অংশ মই দেখুৱাব বিচাৰিছোঁ, ভিতৰত ভাগত প্ৰৱেশ কৰিছোঁ। এই ভঁৰাল ঘৰৰ ভিতৰতে আছে যথেষ্ট সংখ্যক নৈবেদ্য, এইবোৰ পাণ হয়, পাণ তামোল সাজু কৰিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ কল ফল মূল আদি নানান ধৰণৰ উপকৰণ ইয়াত সাজু কৰি ৰাখিছে। ইতিমধ্যে যিটো মহাভোগ বুলি কয় খিচাৰি, আৰু এই খিচাৰি ৰন্ধন প্ৰক্ৰিয়াত এই যিটো শাক চব্জি তাৰি তৰকাৰী বুলি কোৱা হয় মই দেখুৱাই দিছোঁ। এইবোৰ তাৰি তৰকাৰী ইতিমধ্যে ইয়াত যথেষ্ট সংখ্যক মহিলাই কাটিছে আৰু ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিয়ে থৈ দিছে। আৰু এই যিটো ৰন্ধনশাল হয় আৰু এই ৰন্ধনশালত কেইবাগৰাকী ৰান্ধনি ইয়াত ৰন্ধন প্ৰক্ৰিয়া কৰি আছে মই দেখুৱাই দিছোঁ। এইবিলাক থালি হয় আৰু থালিত এনেদৰে যিটো খিচাৰি অৰ্থাৎ যিটো মহাভোগ বুলি কোৱা হয় আৰু এইটো মহাভোগৰ ব্যৱস্থা ইতিমধ্যে ইয়াত চলি আছে। মই অকণমান আগুৱাই গৈছোঁ, আগত এগৰাকী সুন্দৰ যুৱক ইয়াত বহি আছে, নিৰঞ্জন ৰাজবংশী হয়, ভাইটি বুলি মাতোঁ। ইয়াৰ সুন্দৰ, ইয়াৰ হাইটো বৰ মিলমিলা হাঁহি, দাঢ়ি গজিছে অকণমান আৰু খুব ধুনীয়া মানুহ হয়। কিছুদিনৰ পিছত এওঁ বিবাহ পাশত আবদ্ধ হ'ব। থেংক ইউ। মই অকণমান আগলৈ গুচি গৈছোঁ। নিশা ভাগত এনেদৰে ঈশ্বৰ নামত গৰখীয়া থানত আগবঢ়াই দিয়ে ভোগ ভাত। গৰখীয়া নামত এনেদৰে ঈশ্বৰ নামত প্ৰণাম আৰু আশীৰ্বাদ বিচাৰিছে। চুবুৰীৰ প্ৰতিগৰাকী ব্যক্তিয়ে এনেদৰে ঈশ্বৰ নামত ধূপ দীপ নৈবেদ্য আগবঢ়াই প্ৰণাম কৰিছে। যোগেন দাস ধৰমপতি, এয়া মুকুল দাস আৰু ধৰমপতিৰ পৰিয়ালবৰ্গ। এইটো হৈছে ৰাজৰ শিৱ মন্দিৰ। এই ৰাইজে মিলি ৰাজৰ শিৱ মন্দিৰ এবাৰ চাওক। আগবঢ়াই আনিছে গৰখীয়া থানলৈ ভোগ ভাত দেখুৱাইছো। এইটো শনি মন্দিৰ হয় আৰু শনি মন্দিৰৰ সমীপতে আছে গৰখীয়া থান। এইখনে হৈছে প্ৰাচীন কালৰ গৰখীয়া নামঘৰ আৰু ইয়াতে প্ৰতি বছৰে গুৰ্ম চন্দামাৰী চুবুৰীৰ লোকসকলে নিশা ভাগত ঈশ্বৰ নামত এনেদৰে ভক্তি আৰু ভোগ ভাত আগবঢ়ায়। ইতিমধ্যে ভোগ ভাত লৈ আহিছে।
ঈশ্বৰৰ নামত ভোগ ভাগ আগবঢ়াই এনেদৰে সমূহ ৰাইজে মিলি সন্ধিয়া ভাগৰ যিটো প্ৰসাদ বিতৰণ কাৰ্যসূচী এনেদৰে অংশগ্ৰহণ কৰিছে তাৰ এটি পৰিদৃশ্য মই দেখুৱাইছোঁ। নিৰুপম ওৰফে যোগেশ দাস, কমল মহন্ত, সেক্ৰেটাৰী অতুল দাস, ৰঞ্জন দাস, কন্দৰ্প ৰাজবংশী। প্ৰসাদ বিতৰণ কাৰ্যসূচী সুন্দৰ এটি পৰিদৃশ্য হয়। বিষ্ণু মন্দিৰৰ এটি অংশ। যোৱাকালি আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছিলোঁ যে শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰ, আৰু এইটো হৈছে বাৰগোপাল মন্দিৰ। আৰু এই বাৰগোপাল মন্দিৰতে মুৰ্মু চন্দামাৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰা ভোগ ভাত নিশা ভাগত আনি এই বাৰগোপাল মন্দিৰতে ঈশ্বৰৰ নামত আগবঢ়াই দিয়ে। আকৌ পিছৰ দিনাখন এনেদৰে এই বাৰগোপাল মন্দিৰত পুনৰবাৰ দিনৰ ভাগতে আবেলি সময়ত এনেদৰে ভোগ ভাগ আগবঢ়াই মই দেখুৱাইছোঁ। আগত ইতিমধ্যে যথেষ্ট সংখ্যক মানুহ আহি উপস্থিত হৈছে, কণ কণ শিশুবোৰ আহি পাইছে। এটি কেঁচা ভোগ হয়, বাৰগোপালৰ নামত এইটো আগবঢ়াব ইতিমধ্যে সাজু কৰি ৰাখিছে। ইয়াত আছে মই দেখুৱাইছোঁ, ইয়াতে বিভিন্ন ধৰণৰ ফল মূল আৰু নৈবেদ্য। এইটো শনি মন্দিৰ হয়, আৰু এই শনি মন্দিৰৰ পশ্চিম দিশতে আছে শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া থান। ইতিমধ্যে ৰাইজৰ ফালৰ পৰা যথেষ্ট সংখ্যক লোক ইয়াত আহি উপবিষ্ট হৈছে। প্ৰাচীন কালত প্ৰায়ভাগ গৰখীয়াবোৰে গৰু চৰাবলৈ পথাৰলৈ আহিছিল, আৰু যাতে এই গৰখীয়াবোৰে নিৰাপদে ৰক্ষা পাব পাৰে ঈশ্বৰৰ নামত এনেদৰে গৰখীয়া মন্দিৰ নিৰ্মাণ কৰিছিল। আৰু লোকবিশ্বাস অনুসৰি বহু লোকে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই গৰখীয়া থানতে ঈশ্বৰৰ নামত আশীষ বিচাৰি ইয়াত ভোগ দীপ নৈবেদ্য আদি আগবঢ়াইছিল, আৰু ইয়াত ৰাইজে নাম কীৰ্তন আদি কৰিছিল। এনেদৰে বাৰগোপালৰ নামত ৰাইজে মিলি আশীৰ্বাদ বিচাৰিছে আৰু সেৱা লৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে এবাৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰফুল্ল ভ্লগছ এছামিজ। থেংক ইউ।